নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ আজি ভিডিঅ'টিত হিষ্ট্ৰি মোষ্ট ইম্পৰ্টেন্ট কেইবাটাও কোৱেশ্চন লৈ আহিছো গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব এতিয়া অকচোন ভিডিঅ'টি প্ৰশ্ন মই এফালৰ পৰা আলোচনা কৰোঁ ফাৰ্ষ্ট কোৱেশ্চনটি লৈছো ৰাজনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে কৌটিল্যই ৰচনা কৰা গ্ৰন্থখনক কি নামেৰে জনা যায় অপচনবোৰ হৈছে ইণ্ডিকা মেঘদূত অৰ্থশাস্ত্ৰ আৰু মুদ্ৰাক্ষস ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন গ অৰ্থশাস্ত্ৰ ৰাজনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে কৌটিল্যই ৰচনা কৰা গ্ৰন্থখন হৈছে অৰ্থশাস্ত্ৰ নেক্সট কোৱেশ্চনটি লৈছো কিমান বছৰ বয়সত আকবৰে সিংহাসন আৰোহণ কৰিছিল অপচনবোৰ হৈছে 17 বছৰ 18 বছৰ 13 বছৰ আৰু 35 বছৰ আমি জানো যে আকবৰে অতি কম বছৰ বয়সতে সিংহাসন আৰোহণ কৰিছিল গতিকে অপচন গ 13 বছৰ হৈছে ইয়াৰ কাৰেক্ট আনসাৰ আকবৰে 13 বছৰ বয়সতে সিংহাসন আৰোহণ কৰিছিল নেক্সট কোৱেশ্চন প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল গয়া ইন্দ্ৰপ্ৰস্থ অযোধ্যা আৰু পাটলিপুত্ৰ এইকেইটা অপচন দি আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন খ ইন্দ্ৰপ্ৰস্থ প্ৰাচীন কালত দিল্লীক ইন্দ্ৰপ্ৰস্থ নামেৰে জনা যায় নেক্সট কোৱেশ্চনটি লৈছো কলহনৰ বিখ্যাত ঐতিহাসিক গ্ৰন্থখন হ'ল অপচনবোৰ হৈছে পৃথ্বীৰাজ ৰচু ৰাজতৰংগিনী নাট্যশাস্ত্ৰ আৰু হৰ্ষচৰিত আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন খ ৰাজতৰংগিনী কলহনৰ এখন বিখ্যাত ঐতিহাসিক গ্ৰন্থ হৈছে ৰাজতৰংগিনী নেক্সট কোৱেশ্চনটি লৈছো ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায় অপচনবোৰ হৈছে মোগল যুগ মৌৰ্য যুগ গুপ্ত যুগ আৰু ব্ৰিটিছ যুগ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন গ গুপ্ত যুগ ভাৰত বুৰঞ্জীৰ গুপ্ত যুগক সোণালী যুগ হিচাপে জনা যায় নেক্সট কোৱেশ্চনটি লৈছো তলত উল্লেখ কৰা কোনটো হৰপ্পা আৰু মহেঞ্জোদাৰোত আৱিষ্কৃত ধ্বংসস্তূপবোৰৰ এটা বৈশিষ্ট্য অপচনবোৰ হৈছে অৰ্ধগোলাকাৰ ছাল বাগিচা নৰ্দমা ব্যৱস্থা আৰু বৃহৎ অট্টালিকা ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন গ নৰ্দমা ব্যৱস্থা হৰপ্পা আৰু মহেঞ্জোদাৰোত আৱিষ্কৃত ধ্বংসস্তূপবোৰৰ এটা বৈশিষ্ট্য হৈছে তাৰ নৰ্দমা ব্যৱস্থা গতিকে অপচন গটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটি লৈছো হিন্দু উপত্যকাৰ ভগ্নাৱশেষবোৰ সিঁচৰিত হৈ আছে পাঞ্জাব ৰাজস্থান আৰু কোনখন ৰাজ্যত এটা অপচনবোৰ দিয়া আছে বিহাৰ মধ্যপ্ৰদেশ গুজৰাট আৰু ওড়িশা এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন গ গুজৰাট হিন্দু উপত্যকাৰ ভগ্নাৱশেষবোৰ সিঁচৰিত হৈ আছে পাঞ্জাব ৰাজস্থান আৰু গুজৰাটত নেক্সট কুৱেশ্যনটি লৈছো ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হয় অপচনবোৰ হৈছে 1912 চনত 1911 চনত 1910 চনত আৰু 1909 চনত আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন খ 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ 1911 চনত স্থানান্তৰিত হৈছিল নেক্সট কুৱেশ্যনটি লৈছো হতিদা প্ৰথা অপৰাধ বুলি ঘোষণা কৰা গভৰ্ণৰ জেনেৰেলজনৰ নাম কি অপচনবোৰ হৈছে উইলিয়াম বেণ্টিং লৰ্ড ডেলহাউচি ৰবাৰ্ট ক্লাইভ আৰু লৰ্ড ৰিপন ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ক উইলিয়াম বেণ্টিং হতিদা প্ৰথা অপৰাধ বুলি ঘোষণা কৰা গভৰ্ণৰ জেনেৰেলজনৰ নাম হৈছে উইলিয়াম বেণ্টিং নেক্সট কুৱেশ্যনটি লৈছো কোনে গান্ধীজীক মহাত্মা উপাধি প্ৰদান কৰিছিল অপচনবোৰ হৈছে পণ্ডিত জৱাহৰলাল নেহৰু সুভাষ চন্দ্ৰ বসু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ডব্লিউ চি বেনাৰ্জী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন গ ৰবীন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰে গান্ধীজীক মহাত্মা উপাধি প্ৰদান কৰিছিল নেক্সট কুৱেশ্যনটি লৈছো ভাৰতবৰ্ষক কোনে ভাৰত আৰু পাকিস্তান হিচাপে দুখন ৰাষ্ট্ৰত বিভাজন কৰাটো ঘোষণা কৰিছিল অপচনবোৰ হৈছে লৰ্ড ডেলহাউচি লৰ্ড কেনিং লৰ্ড কাৰ্জন আৰু লৰ্ড মাউণ্টবেটেন ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ঘ লৰ্ড মাউণ্টবেটেন ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান হিচাপে দুখন ৰাষ্ট্ৰত বিভাজন কৰাৰ ঘোষণাটো কৰিছিল লৰ্ড মাউণ্টবেটেনে নেক্সট কুৱেশ্যনটি লৈছো প্ৰথমবাৰৰ বাবে কোনে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল অপচনবোৰ হৈছে জৱাহৰলাল নেহৰু মহাত্মা গান্ধী লৰ্ড মেকলে আৰু এলিজাবেথ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু প্ৰথমবাৰৰ বাবে জৱাহৰলাল নেহৰুৱে ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰিছিল নেক্সট কুৱেশ্যনটি লৈছো ভাৰতৰ জাতীয় কংগ্ৰেছ কেতিয়া স্থাপিত হৈছিল অপচনবোৰ হৈছে 1885 চনত 1896 চনত 1886 চনত আৰু 1874 চনত শুদ্ধ উত্তৰটি হৈছে অপচন ক 1885 চনত ভাৰতৰ জাতীয় কংগ্ৰেছ 1885 চনত স্থাপিত হৈছিল
নেক্সট কুৱেশ্যনটি লৈছোঁ কিমান চনত বংগ বিভাজন কৰা হৈছিল 1900 চনত 1905 চনত 1910 চনত আৰু 1911 চনত এইকেইটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ 1905 চনত 1905 চনত বংগ বিভাজন কৰা হৈছিল নেক্সট কুৱেশ্যন কোনে কেশৰী নামৰ বাতৰি কাকতখন সম্পাদনা কৰিছিল অপশ্যনবোৰ হৈছে বাল গংগাধৰ তিলক অশ্বিনী কুমাৰ দত্ত মতিলাল নেহৰু আৰু মহাত্মা গান্ধী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক বাল গংগাধৰ তিলক কেশৰী নামৰ বাতৰি কাকতখন সম্পাদনা কৰিছিলে বাল গংগাধৰ তিলকে নেক্সট কুৱেশ্যনটি লৈছোঁ 1917 চনত গান্ধীজীয়ে কোনখন ঠাইত সত্যাগ্ৰহ আৰম্ভ কৰিছিল অপশ্যনবোৰ হৈছে দাণ্ডি চম্পাৰণ সবৰমতী আৰু মুম্বাই ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ চম্পাৰণ 1917 চনত গান্ধীজীয়ে চম্পাৰণ নামৰ ঠাইখনত সত্যাগ্ৰহ আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল অপশ্যনবোৰ হৈছে কস্তুৰবা গান্ধী এনি বেচান সৰোজিনী নাইডু আৰু বিজয়লক্ষ্মী পণ্ডিত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ সৰোজিনী নাইডু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী আছিলে সৰোজিনী নাইডু নেক্সট কুৱেশ্যন ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা নিৰ্ণয় কৰা সীমা আয়োগৰ চেয়াৰমেন কোন আছিল অপশ্যনবোৰ হৈছে লৰ্ড মাউণ্ট বেটেন ছাৰ চাইৰিল ৰেডক্লিফ মাৰ্টিমাৰ ডুৰান আৰু ভিপি ফেনন ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ ছাৰ চাইৰিল ৰেডক্লিফ ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা নিৰ্ণয় কৰা সীমা আয়োগৰ চেয়াৰমেনজন আছিলে ছাৰ চাইৰিল ৰেডক্লিফ যাৰ নামেৰে ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাডালক কোৱা হয় ৰেডক্লিফ লাইন নেক্সট কুৱেশ্যন খচৰা সংবিধান ৰচনাৰ বাবে বহা সমিতিৰ আগত প্ৰস্তাৱনা কোনে উপস্থাপন কৰিছিল অপশ্যনবোৰ হৈছে জৱাহৰলাল নেহৰু বি আৰ আম্বেদকাৰ বি এন ৰাও আৰু মহাত্মা গান্ধী আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক জৱাহৰলাল নেহৰু খচৰা সংবিধান ৰচনাৰ বাবে বহা সমিতিৰ আগত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰস্তাৱনা উপস্থাপন কৰিছিল নেক্সট কুৱেশ্যন ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰথম প্ৰচলন কোনে কৰিছিল অপশ্যনবোৰ হৈছে লৰ্ড ডেলহাউচি লৰ্ড কাৰ্জন মেকলে আৰু লৰেন্স ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ মেকলে ভাৰতৰ ইংৰাজী শিক্ষাৰ প্ৰথম প্ৰচলন কৰিছিল মেকলে নেক্সট কুৱেশ্যন কোনখন দেশে ৰবীন্দ্ৰনাথ ঠাকুৰৰ আমাৰ সোণাৰ বাংলা এই গানটি জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছে অপশ্যনবোৰ হৈছে পাকিস্তান ভাৰতবৰ্ষ ভূটান আৰু বাংলাদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ বাংলাদেশ ৰবীন্দ্ৰনাথ ঠাকুৰৰ আমাৰ সোণাৰ বাংলা এই গানটি জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছে বাংলাদেশ চৰকাৰে নেক্সট কুৱেশ্যনটি লৈছোঁ ভাৰত স্বাধীন হোৱাৰ সময়ত কংগ্ৰেছৰ সভাপতি কোন আছিল অপশ্যনবোৰ হৈছে জৱাহৰলাল নেহৰু চৰ্দাৰ পেটেল জে বি কৃপালনী আৰু মহাত্মা গান্ধী আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ জে বি কৃপালনী ভাৰত স্বাধীন হোৱাৰ সময়ত কংগ্ৰেছৰ সভাপতি আছিলে জে বি কৃপালনী নেক্সট কুৱেশ্যন গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কোনখন বাতৰি কাকত আৰম্ভ কৰিছিল অপশ্যনবোৰ হৈছে ইণ্ডিয়ান মিৰৰ য়ং ইণ্ডিয়া ইণ্ডিয়ান অপিনিয়ন আৰু হিন্দুস্তানী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ ইণ্ডিয়ান অপিনিয়ন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকত এখন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটি লৈছোঁ হোৱাই আই এম এন এথিষ্ট নামৰ কিতাপখনৰ লিখক কোন জৱাহৰলাল নেহৰু গান্ধীজী এছ চি বসু ভগত সিং এইকেইটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ ভগত সিং হোৱাই আই এম এন এথিষ্ট নামৰ এই কিতাপখন লিখিছিলে ভগত সিঙে নেক্সট কুৱেশ্যন কোনে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি প্ৰদান কৰিছিল অপশ্যনবোৰ হৈছে এম এ জিন্না এম কে গান্ধী শ্ৰী ৰাজাগোপালচাৰী আৰু জৱাহৰলাল নেহৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ এম কে গান্ধী বল্লভভাই পেটেলক চৰ্দাৰ উপাধি প্ৰদান কৰিছিল এম কে গান্ধীয়ে নেক্সট কুৱেশ্যন আৰ্যসকলৰ জনপ্ৰিয় পৰিষদ দুখন কি কি আছিল গ্ৰাম আৰু জন সভা আৰু সমিতি গণ আৰু সংঘ আৰু ওপৰৰ এটা নহয় এইকেইটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ সভা আৰু সমিতি আৰ্যসকলৰ জনপ্ৰিয় পৰিষদ দুখন আছিলে সভা আৰু সমিতি নেক্সট কুৱেশ্যন গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি অপশ্যনবোৰ হৈছে আৰ্যভট্ট ব্ৰহ্মগুপ্ত ভাস্কৰাচাৰ্য
আৰু বৰাহমিহিৰ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক আৰ্যভট্ট গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম হৈছে আৰ্যভট্ট নেক্সট কুৱেশ্যন কোনখন চহৰ সম্ৰাট শাহজাহানে নিৰ্মাণ কৰাইছিল অপশ্যনবোৰ হৈছে শাহজাহানবাদ আগ্ৰা ফতেহপুৰ সিক্ৰী আৰু বৃন্দাবন আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শাহজাহানবাদ সম্ৰাট শাহজাহানে শাহজাহানবাদ চহৰখন নিৰ্মাণ কৰাইছিল নেক্সট কুৱেশ্যনটি লৈছোঁ জাহাংগীৰৰ দ্বাৰা লিখিত আত্মজীৱনীখনৰ নাম কি আছিল জাহাংগীৰ দাস্তান জাহাংগীৰ নামা তুজু-ই জাহাংগীৰী আৰু ওপৰৰ এটাও নহয় এইকেইটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক তুজু-ই জাহাংগীৰী জাহাংগীৰৰ দ্বাৰা লিখিত তেখেতৰ আত্মজীৱনীখনৰ নাম আছিলে তুজু-ই জাহাংগীৰী আজি ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যনটি লৈছোঁ কোনে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন কৰিছিল অপশ্যনবোৰ হৈছে মহম্মদ বিন তুগলক শাহজাহান বাবৰ আৰু শিৱাজী আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক মহম্মদ বিন তুগলক ভাৰতত পোনপ্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন কৰিছিল মহম্মদ বিন তুগলকে গতিকে আজি ভিডিঅ'টিত ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ নতুন নতুন প্ৰশ্ন লৈ আহিম তেতিয়ালৈকে চাই থাকিব এক্সামটি চেশ্যন যদি ভিডিঅ'টি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু চেনেলটো নতুনকৈ যদি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ